চিকেন বইল বনাবলৈ মই আয়োজন কৰিছোঁ। এইফালে লৈছোঁ দৈ। প্ৰথমতে এটা পাত্ৰত চিকেনখিনি দি লৈছোঁ। ইয়াতে দিছোঁ আপোনাৰ দৈখিনি। তাৰপিছত দিছোঁ বিলাহী। কাটি থোৱা গোটেইকেইটা বস্তু এইদৰে এড কৰি দিম। এতিয়া দিছোঁ নিমখ। এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। সানি লৈ পিনি 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 5 মিনিটৰ পিছত ঢাকনাখন উলিয়াই দিলোঁ। এতিয়া মই আদা নহৰু অকণ ওপৰতে দি দিছোঁ। ইফালে মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই এড কৰি থোৱা গোটেইখিনি বস্তু এই গৰম কেৰাহীটোত এনেদৰে ঢালি দিম। এতিয়া মই এই হেতাখনেদি লৰাই দিম। ইয়াত কিন্তু পানী মই এড নকৰোঁৱেই। ইয়াতে মই সিজিবলৈ দিম। অলপ সময়ৰ কাৰণে মই ঢাকনাখন এনেদৰে লগাই দিম। এতিয়া মই ঢাকনাখন গুচাই এবাৰ এনেদৰে লৰাই দিম। শুকাব লৈছে। এতিয়া মই উতলিবলৈ গৰম পানী দি দিছোঁ। এতিয়া আকৌ ঢাকনাখন লগাই দিম। ৱাও, গোন্ধটো ইমান ধুনীয়া হৈছে। মোৰ থালি ৰেডি হৈ গ'ল।